So hello everyone, welcome back to my another vlog. আজি মোৰ লগত কোন আছে? এইজনী হৈছে দিয়া মোৰ ফ্ৰেণ্ড. So আমি এতিয়া লাষ্ট সেমিষ্টাৰ হয় আৰু আমাৰ সেমিষ্টাৰ লাষ্ট হয়, so আমাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'বগে আৰু তো আজি আমি কথা পাতিম যে আমি কেনেকৈ লগ পাইছিলোঁ. আমি ফাৰ্ষ্ট চেমত আমি মানে কি হৈছিলে যে আমাৰ অকণো মানে মিলেই নাই, আমাৰ ৰুমো বেলেগ আছিলে, আমি একো কথাই নাপাতো. চ' আমিনো কেনেকৈ লগ পালোঁ তেনেহ'লে আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম, এজ এ মেমৰিটো থাকি যাব ভিডিঅ'. চ' কেনেকৈ লগ পালোঁ এটা আৰম্ভ কৰোঁ আহক. তুমি কোৱা ফাৰ্ষ্ট. মই হেৰি কি কয়, আমি ফাৰ্ষ্ট চেমত যেতিয়া আহিছিলোঁ মানে ইয়াত, তো মোৰ লগত মানে ৰশ্মি বুলি আমাৰ লগৰ এজনী আছে, ৰশ্মিৰ লগত যাওঁ সদায়. ৰশ্মি মই মানে ক্লাছত যাওঁ, আকৌ আহোঁ ৰশ্মিৰ লগতে, কিয়কি আমি কাকো চিনি নাপাওঁ ভালকৈ, মই চিনি নাপাওঁ, তো ৰশ্মিৰ লগত মানে ভালকৈ আৰু চিনি পাইছোঁ আৰু আমাৰ ডিপাৰ্টমেণ্টৰ. তাৰপিছত কাশ্মীৰ আৰু ৰশ্মি মানে আগৰে চিনাকি হয়, তো তাই মানে আমাৰ ৰুমত কেতিয়াবা আহে আৰু কেতিয়াবা কিবা কাম থাকিলে আহে, আৰু ৰশ্মি মানে আমাৰ ৰুমতে থাকেগৈ মানে আগত মানে এইটো আমি জানো আৰু ৰশ্মি তাইৰ লগত বহুত ভাল মিল আছিলে মানে, তাই থ্ৰুৱেদিয়ে লগ পাইছোঁ। এতিয়াও ভালেই আৰু তাৰপিছত হেৰি কি কয়, তাই মানে আমাৰ ৰুমত আহে, আমি ইমান মানে কথা পাতোঁ যেনিবা, ইমানো হেৰি নহয়. মই তাইক ভাবিছিলোঁ তাই বহুত এটিটিউড, পঢ়া চব একদম ভাল পাৰ্চেণ্টেজ পোৱা ন, মইতো বহুত কম পাইছিলোঁ, তো সেইটো কাৰণে মানে মই ভাবিছোঁ বহুত এটিটিউড গাৰ্ল হয়, এইবোৰ পাতিম জানো, এইটো কি হ'ব মানে, তো মই ইমান পতা নাছিলোঁ আৰু. তাৰপিছত ফাৰ্ষ্ট টাইমত মানে আমাৰ এক্সাম হয়, সেনেকুৱাই গুচি যায় আৰু। তাৰপিছত তাই মানে আমাৰ ৰুমত অলপ আহে আৰু কেতিয়াবা, আমি তাইৰ ৰুমত যাওঁ কেতিয়াবা আৰু এনেকৈ। ছেকেণ্ড চেম যেতিয়া আহিলে আমাৰ, তেতিয়া মানে আমাৰ হোষ্টেলত আমাৰ ৰুম চেঞ্জ হয় মানে, তো আমাৰ মেছো চলাব পাৰে, ছেকেণ্ড চেমৰ পৰা মেছ চলাব লাগে, তো এতিয়া মানে লটাৰী হ'ল আমাৰ, তো তাইৰ লগত মই পৰিলোঁ লটাৰীত, মানে আমি দুইটা পৰিছোঁ। তাই মানে তেতিয়া টেনশ্যন আৰু মূৰত কেনেকৈ মেছ চলাব, যিহেতু আমাৰ একো মিল চিল নাই ন, মোৰ নাপাতো তাহাঁ নাপাতে, কেনেকৈ চলাব কেছে এতিয়া, মেনেজ কেতিয়াও এনেকৈ মেছ চলাই পোৱা নাই, ফাৰ্ষ্ট টাইম আহিছোঁ, ফাৰ্ষ্ট টাইম এইবোৰ দি দিলে কি কৰোঁ কি নকৰোঁ, বহুত টেনশ্যন আছিলে। তাৰপিছতো সেইটোতো লটাৰী হ'ল। তাৰপিছত আমাৰ এক্সাম সেইবোৰ হৈ মেলি আমি হেৰি কি কয়, ছেকেণ্ড চেম যেতিয়া পালোঁ আৰু, তাৰপিছত আমাৰ হেৰি হ'ব, লটাৰী হ'ব, হোষ্টেল লটাৰী, মানে হোষ্টেল এক্সচেঞ্জ কৰাৰ কথা কৈ আছিলে, ৰুম চুম চেঞ্জ হয়, ৰুমমেট চেঞ্জ হৈ যায় মানে দুটা চেমৰ পাছত। তাৰপিছত আমি মানে হেৰি কি কয়, ৰুম চুম চেঞ্জ হোৱাৰ পিছত তাইও ওপৰত আহিলে, ময়ো ওপৰত আহিলোঁ, আৰু আমাৰ মেছো পৰিলে একেলগে। তাৰপিছত যে মেচ চলাবৰ টাইমত যে আমি মানে মেছৰ দোকান যাওঁ যে, আমাৰ মেছৰ দোকানটোক দেখিলে আমি হাঁহো, মানে আমাৰ মানে কুছ না কুছ হতা ৰেহতা হে, মতলব মানে কিবা এটা হ'ল নহয় মেছত, বোলে কিবা এটা মানে উল্টা ফুল্টা হৈ গ'ল আৰু বোলে হিচাপ নিমিলে, আমি আৰু মানে 3টা বজাতে ওলাওঁৱে আৰু মেছৰ দোকান, ৰাতিপুৱা গা ধুই মানে ভাত চাত খাই মেলি মুঠতে 3টা অকণমান শুই পিনি উঠি আৰু আমি মেছৰ দোকান যাম, মুঠতে আজি হিচাপ মিলাম, ৰাতিলৈ আমি হিচাপ দিম, মানে আমাৰ ক্লাছো ইমান হোৱা নাছিলে, আমাৰ ক্লাছ হোৱা নাছিলে, লাষ্টত মানে দুটা ক্লাছ কিবা কম্পিউটাৰ ক্লাছৰ কাৰণে আমি থাকিছিলোঁ হোষ্টেলত। লাষ্টত মানে সেই 1 মান্থটো আমি এনেই চলাবই লগা হ'ল, জুলাইতহে 10 days আমি বেছি এক্সট্ৰা থাকিলোঁ। তাৰপিছত মানে হেৰি হ'ল, কি কয়, চৰি হেৰি কৰি দিলোঁ, মানে আমি দুজনী এইটো ৰুমতে আহিছিলোঁ ফাৰ্ষ্ট ডে, সেইটো ৰুমত আছিলোঁ, মই ইয়াত থকা নাই, তাৰপিছত তোমালোকৰ ৰুমত আছিলোঁ মই। তাৰপিছত আমি দুজনী মানে মোৰ ৰুমত থাকিলোগে, আৰু মানে ৰাতি আমাৰ বহুত মানে অদ্ভুত কাণ্ড, মানে আমি বহুত আনন'ন নাম্বাৰত কথা চথা পাতি মেলি, মানে আমাৰ বহুত কিবা কিবি হৈ গ'ল, অমিগলত আমি কথা চথা পাতিলোঁ, বহুত ফ্লাৰ্ট হ'ল আমাৰ লগত। তথাপিতো আমাৰ মানে হাঁহিয়ে থাকোঁ, আমি হাঁহিয়ে থাকোঁ, মিল সেইটো মানে নেভাগিলে আৰু মিল। তাৰপিছত মানে মেছৰ দোকান যাওঁ, মেছৰ দোকানীটোক মানে আমাৰ কাহিনীবোৰ কওঁ, মানুহজনেও হাঁহে, আমিও হাঁহো ইভেন, মানে পুলিচ ষ্টেচন কেলে গ'লো, কাৰণ মানে আমাৰ যোনখন বেটেৰী ৰিক্সাটো নিব লাগে ন, যোনখিনি মানে আমাৰ গ্ৰচাৰী যোনখিনি বস্তু থাকে, তো সেইখিনি মানে কি হয়, ন' এণ্ট্ৰি থকাৰ কাৰণে মানে বেটেৰীখন মানে সেই দোকানৰ ওচৰত আহিব নোৱাৰে, সেইকাৰণে মানে আমি এপ্লিকেশ্যন দিবলৈ যাব লাগে থানালে, আৰু বহুত মানে সেই যে ট্ৰাফিক পুলিচকে দিব লাগে, তো ট্ৰাফিক পুলিচটো মানে পুৰা দাড়িৱালা, সেইটোক দেখিতো আৰু মানে ভয় লাগে আমাৰ, কি হ'ব আৰু ফাৰ্ষ্ট টাইম বোলো আৰু এনেকুৱা হয় মানে। সেইখিনি আমাৰ মানে এক্সপিৰিয়েঞ্চ। তাৰপিছত আমি আজিকালি মানে আৰু অকণমান য'তে যাওঁ একেলগে যাওঁ, মানে এতিয়া ক'বলৈ গ'লে মানে
মানে আলু আৰু মতলব কি বলে চবত যে হেৰি মিলি হালধি যে যায়। চবত মিলি যায় কয় যে সেইটো মানে হালধি নিমখ সেইটোৱে আমি আৰু মানে লাষ্টত এনেকুৱা হ'লগে মানে ফিজিকেলি নাই যামগে আৰু দুখ লাগিছে আমাৰ মই কি কৰিবা, যাবতো আজি লাগিব। আমি মন্দিৰ গৈছিলো মঙ্গলবাৰ মন্দিৰ গৈছিলো তাৰপিছত আমি মন্দিৰতো আমাৰ মানে মিলি যায় আমি য'ত মিলি যাওঁ যায়। একেলগে চবত চবত মানে বজাৰ এতিয়া চজাৰ তাই যে- মোক কৈছে ব'লা এইটোত যাম ব'লা যাম মন্দিৰ যাম ব'লা মানে মিলি যায় চব ফালে মানে মন মানে আমাৰ মানে ট্ৰেজেডিবোৰো লাইফত মিলি যায় ইমোশনস ফেমিলি লৈ চব মিলে মানে ভাইবোৰ মিলে কয় ন ভগৱানে যে পঠিয়াই দিয়ে সঁচাকে মানে ফাৰ্ষ্টত ভবাই নাছিলো মই গাৰ্লছ কলেজত পঢ়িম বুলি মই ভবা নাছিলো মই যে ক'ত গাৰ্লছ পঢ়িম কলেজত পঢ়িম ভাবিছিলো আৰু ক'ত আহিলো তাৰপিছত তথাপিও ইয়াত মানে বহুত HPPত ভাল আহি বস্তু মানে পালো আৰু এটা বহুত ভাল বস্তু মানে পালো আৰু ভগৱানে কয় নহয় সেইটো কাৰণে মানে ডেষ্টিনিত কি লিখা আছে সেইটো তুমিতো ক'ব নোৱাৰা আৰু ভাল এটা কিবা লিখা আছে সেইটো কাৰণে সেইটো হ'ব লগীয়া আছিলে হ'ল আৰু চবতকে এটা ভাল কথা মানে আমি কেতিয়া মানে কিছুমান বস্তু মানে বাহিৰৰ পৰা চাই জাজ কৰিব নালাগে মানে ভিতৰতো আমি চাব লাগে মানে পাহাৰখন দেখিবলৈ বহুত ধুনীয়া দূৰৰ পৰা ভাবিছো মানে ভিতৰত গ'লেহে পাহাৰখন কেনেকুৱা সেইটো গম পায় মানে বাহিৰৰ পৰা জাজ কৰিব ইয়াত নালাগে ৰিয়েলাইজমেন্ট হ'ল আৰু ইয়াত অহাৰ পিছত মানে ছ'চিয়েলাইজ কেনেকে হ'ব লাগে মানে মানুহৰ লগত আমি আগত স্কুলত হওঁ যিমান যি হওক ঘৰত থাকোঁ ন ইমানো মানে চান্স নাপাওঁ বাট ইয়াত আমি অকলে ইয়াত হোষ্টেলত আৰু সেইটো কাৰণে মানে মানুহে কয় হোষ্টেলত যাব লাগে যে এইটো কাৰণেই যাব লাগে বহুত মানুহ মানে তোমাৰ চিনাকি এতিয়া মই বিনা মানে হেৰি কৰি জাজ কৰি দিলোঁ অভিয়াছলি এইটো পটককৈ মোৰ বুলি নহয় চবেই কৰিব মানে দেখাত লাগে ন মানুহৰ এতিয়া পিছতহে আমি গম পাওঁ যেতিয়া মিলি পেলাই কথা চথা পতা হয় তো अभी हमको यही समझ आया मतलब চ' ইমানখিনিয়ে আছিলে আমাৰ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ অলছ' ছাবস্ক্ৰাইব কৰিব আমাৰ বহুত কেছো হৈ আছে চ' একে মানে কিবা হেৰিত আমিও ফচি যাওঁ আকৌ আমি এনেকৈ আহিম আপোনালোকৰ মাজলৈ আৰু কিবা কিবি যদি আপোনালোকে জানিব বিচাৰে আমাৰ হোষ্টেল লাইফৰ কথা বা যিকোনো বিচাৰে দেন প্লিজ কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এণ্ড বাই বাই